হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এখন এডভাৰটাইজমেণ্ট। সেই এডভাৰটাইজমেণ্টখন আহিছে গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী। ঠিক আছে, ইয়াতে 3টা পোষ্ট ওলাইছে ল' ক্লাৰ্কৰ। ইয়াতে টেম্পৰৰী এংগেজমেণ্ট হয়। যদি আপোনালোকে কোনোবা ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকে এইটো পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। মই গোটেইখিনি সবিশেষ ডিটেইলছ জনাম, এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কি অফিচিয়েল চিলেবাছ কি হ'ব, এক্সাম পেটাৰ্ণ কি হ'ব, গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে মই বুজাম। ইয়াতে দেখিছে, ইয়াতে টোটেল 3জন ল' ক্লাৰ্কৰ ইয়াতে টেম্পৰৰী এংগেজমেণ্টৰ কাৰণে এডভাৰটাইজমেণ্ট উলিয়াইছে ইন দি প্ৰিন্সিপাল ছিট অফ দি গুৱাহাটী হাইকোৰ্ট, মানে গুৱাহাটী, য'ত গুৱাহাটী হাইকোৰ্টৰ প্ৰিন্সিপাল ছিট আছে, মানে গুৱাহাটীত অৱস্থিত গুৱাহাটী হাইকোৰ্টৰ ডাইৰেক্ট প্ৰিন্সিপাল ছিটত আপোনালোকৰ ইয়াতে পষ্টিং হ'ব। আৰু মান্থলি চেলাৰীটো ফিক্স 30,000 ৰুপিজ। ঠিক আছে, এইটো ফিক্স চেলাৰী হয় কাৰণ এইটো যিহেতু টেম্পৰৰী এংগেজমেণ্ট, মানে কণ্ট্ৰেকচুৱেল টাইপৰ হয় আৰু বস্তুটো। আৰু ইয়াতে লিখিছে দ্য পোষ্ট ইজ পিয়ৰলি কণ্ট্ৰেকচুৱেল এণ্ড টেম্পৰৰী ইন নেচাৰ, দ্য টেনিয়ৰ উড বি ইনিচিয়েলি ফৰ 2 years এক্সটেণ্ডেবল বাই 1 year। এনে প্ৰথমতে টেনিয়ৰটো 2 yearsৰ হয়, তাৰপিছত এক্সপাণ্ডেবল, প্ৰত্যেক এবছৰ এক্সপাণ্ড কৰি যাব পাৰে ভৱিষ্যতলৈ। ঠিক আছে, চ' ইয়াতে সেইটো কথা কৈছে। আৰু লগতে ইয়াতে লিখিছে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টছ ফ্ৰম 25 March 2026 ইভিনিং 3টা বজাৰ পৰা 25 মাৰ্চৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন। আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 5 April 2026 5 PM ইভিনিং 5টা বজালৈকে। আৰু লাষ্ট ডেট অফ পে'মেণ্ট অফ অনলাইন এপ্লিকেশ্যন ফিটো হৈ গ'ল 8 April 8 এপ্ৰিললৈকে আছে। টিল বেংক ট্ৰেঞ্জেকশ্যন আৱাৰ্ছ, মানে ইভিনিং 5টামান বজালৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফি পে' কৰিব পাৰিব 8 এপ্ৰিললৈকে। ঠিক আছে, আৰু এজ লিমিটটো লিখিছে ইয়াতে। ঠিক আছে, দ্য কেণ্ডিডেটছ এজ অন লাষ্ট ডেট অফ ছাবমিশ্যন অফ দি অনলাইন এপ্লিকেশ্যন মাষ্ট ফুলফিল দি ফলোয়িং এজ ক্ৰাইটেৰিয়া। আৰু এজৰ কাট অফ ডেটটো হৈ গ'ল যোনটো লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন, মানে 5 April 2026 চনৰ আপোনালোকৰ মেক্সিমাম এজ লিমিট অ'পেন কেটেগৰীৰ কাৰণে 40 years, OBC MOBC কাৰণে 43 years, SC ST প্লেইনছ আৰু ST হিলছৰ কাৰণে 45 years। ঠিক আছে, তাতকৈ বেছি হ'ব নালাগিব। এদিন বেছি হ'লেও আপোনালোকৰ অনলাইন এপ্লিকেশ্যনে ৰিজেক্ট কৰি দিয়ে, তাতে ওলাই যায় যে আপোনাৰ এজটো যোনটো ইয়াতে ক্ৰাইটেৰিয়া দিছে তাতকৈ আগবাঢ়ি গৈছে বা সেইটোতকৈ কম হৈছে। চ' তেনেকুৱা ধৰণৰ কিবাকিবি থাকে। ইয়াতে খালি লোৱাৰ এজ লিমিটটো কোৱা নাই, ইয়াতে আপাৰ এজ লিমিটৰ কথাই কৈছে ইয়াতে। আৰু ইয়াতে লিখিছে কেণ্ডিডেটছ বিলংিং টু OBC MOBC কেটেগৰী শ্বেল হেভ টু প্ৰডিউচ এ ভেলিড নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট ফ্ৰম দি কম্পিটেণ্ট অথৰিটি এট দি টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন বিফৰ ইণ্টাৰভিউ ভাইভা ভোজ উইদাউট ফেইল। ঠিক আছে, ইয়াতে OBC MOBC কেটেগৰীসকলে, যিসকল OBC MOBC কেটেগৰীৰ পৰা বিলং কৰে, তেওঁলোকে গুৱাহাটী হাইকোৰ্টৰ এই পৰীক্ষাটোৰ কাৰণে তেওঁলোকে ভেলিড নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট লাগিব, NCL চাৰ্টিফিকেট দৰকাৰ পৰিব, ইছ্যুড ফ্ৰম এ কম্পিটেণ্ট অথৰিটি। যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইণ্টাৰভিউ ভাইভা বছৰ আগতে, সেইটো আপোনালোকে ছাবমিট কৰিব লাগিব OBC MOBC। নহ'লে ইয়াতে কেটেগৰী ৱাইজ কেইটা পোষ্ট আছে, কি আছে সেইটোতো কোৱা নাই। টোটেল 3টা পোষ্ট আছে। ইয়াতে কেটেগৰী ৱাইজৰ পোষ্টৰ কথাটো এতিয়ালৈকেতো ইয়াত দেখুওৱা নাই। তথাপিতো কিন্তু আপোনালোকে যদি আপাৰ এজ লিমিট ৰিলেক্সেশ্যন লাগে তেতিয়াহ'লে এইখিনি বস্তু লাগিব, আৰু নহ'লে যদি নহয় তেতিয়াহ'লে আপোনালোকক জেনেৰেল কেটেগৰী বুলি, আনৰিজাৰ্ভ কেটেগৰী বুলি ইয়াতে ধৰা হ'ব। দি পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিজ দ্য ৰিলেক্সেশ্যন ইজ মেক্সিমাম এজ লিমিট উইল এজ পাৰ ৰুলছ। আৰু বেঞ্চমাৰ্ক ডিচেবিলিটিৰ যোনটো ৰিলেক্সেশ্যন এজ থাকে সেইটো এজ পাৰ ৰুলছ হ'ব। এনেই ৰিলেক্সেশ্যন এজটো যোনটো আপাৰ এজ লিমিট থাকে মেক্সিমাম নৰ্মেল কেটেগৰী কেণ্ডিডেটছৰ কাৰণে, তাৰ পৰা 10 বছৰ বেছি থাকে। ঠিক আছে, ছাপ'জ ইয়াতে OBC MOBC কাৰণে 43 years, কিন্তু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি জেনেৰেলি এজ পাৰ ৰুলছ 53 yearsলৈকে পাৰিব, তেনেকুৱা ধৰণৰ কথা। এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো হৈ গ'ল কেণ্ডিডেটজন গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন ল অৰ ডক্টৰেট ইন ল ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি ইন আছাম। ঠিক আছে, কেণ্ডিডেটজন গ্ৰেজুৱেট নহয় বা পষ্ট গ্ৰেজুৱেট ইন ল হ'ব লাগিব। ঠিক আছে, গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ইন ল, এইটো ভাবি লওক, এইটো মানে বুজি লওক। LLB নহ'লে LLM আপোনালোকে হ'ব লাগিব, নহয় বা ডক্টৰেট ইন ল হ'ব লাগিব, লৰ ডক্টৰেট ডিগ্ৰী থাকিব লাগিব ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। আৰু নেক্সট কণ্ডিশ্যনটো হৈ গ'ল কেণ্ডিডেট প্ৰেক্টিচিং এট দি বাৰ অৰ হেভিং প্ৰফেচনেল এক্সপিৰিয়েঞ্চ অৰ লিটাৰেৰী ৱৰ্কছ ইন ল টু দেয়াৰ ক্ৰেডিট উড গেট প্ৰিফাৰেঞ্চ। আৰু কোনোবা যদি কেণ্ডিডেট প্ৰেক্টিচিং লয়াৰ হয়, বাৰ কাউন্সিলৰ বা প্ৰফেচনেল এক্সপিৰিয়েঞ্চ আছে বা লিটাৰেৰী ৱৰ্কছ আছে লৰ ক্ষেত্ৰত, তেতিয়াহ'লে ইয়াতে বেছি ক্ৰেডিট দিয়া হ'ব আৰু প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে। নেক্সটটো হৈ গ'ল মাষ্ট পজেছ আ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ ৰেজিষ্টাৰ্ড ইন দি ষ্টেট অফ আছাম। আৰু অসমৰে যিকোনো এখন ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ ইয়াতে লাগিব ৰেজিষ্টাৰ্ড থকা। ঠিক আছে, কেতিয়াবা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এক্সপায়াৰী ডেট পাৰ হৈ যায়, সেইবিলাক ৰিজেক্ট কৰা হ'ব। চ' এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপোনালোকৰ এক্টিভ হৈ থাকিব লাগিব। কেণ্ডিডেট মাষ্ট পজেছ দি এফৰছেড কোৱালিফিকেশ্যন এজ অন দি লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। আৰু কেণ্ডিডেটজনে
এফৰছেড কোৱালিফিকেশ্যনছখিনি পজেছ কৰিব লাগিব অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটৰ আগতে ঠিক আছে লাষ্ট ডেটটো হৈ গ'ল ইয়াতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হৈ গ'ল 5 এপ্ৰিল 2026 এই 5 এপ্ৰিল 2026 চনৰ আগতে এইখিনি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব তাতকৈ পাছত হ'লে মানে একচেপ্ট নকৰে সিলেকশ্যন প্ৰচেছটো হৈ গ'ল ৰিটেন এক্সামিনেশ্যন অবজেক্টিভ টাইপ মাল্টিপল চইচ 120 মাৰ্কছৰ থাকিব 2 ঘণ্টাৰ পৰীক্ষা হ'ব আৰু OMR বেছড টেষ্টিং হ'ব প্ৰফিচিয়েঞ্চি ইন ইংলিছত 30 মাৰ্কছ থাকিব জেনেৰেল নলেজত 10 মাৰ্কছ জেনেৰেল এপ্টিটিউড 10 মাৰ্কছ নলেজ ইন ল 50 মাৰ্কছ এজ ৱেল এজ নলেজ অফ আছামিজ লেংগুৱেজ 20 মাৰ্কছ ঠিক আছে ইয়াতে যোনটো ৰিটেন এক্সামিনেশ্যন আছে অবজেক্টিভ মাল্টিপল চইচ ইয়াতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ মোৰ তাত আপোনালোকে জেনেৰেল নলেজ ঠিক আছে জেনেৰেল নলেজ লগতে জেনেৰেল এপ্টিটিউড তাৰপিছত অসমীয়াৰ মেটেৰিয়েলছ আৰু লগতে আপোনালোকে যোনখিনি ইংলিছ থাকিব সেইখিনি পাই যাব খালি মোৰ তাত নলেজ ইন লৰ মেটেৰিয়েল তেনেকুৱা ধৰণৰকৈ নাই কাৰণ আপোনালোকে অলৰেডি এজন লয়াৰ LLB LLM বা ডক্টৰেট ইন ল থাকিব চ' আপোনালোকে লৰখিনি আপোনালোকে নিজে প্ৰিপেৰেশ্যন কৰিব বাকী এইখিনি যদি লাগে আপোনালোকৰ ইংলিছ জেনেৰেল নলেজ জেনেৰেল এপ্টিটিউড আৰু অসমীয়াৰ মেটেৰিয়েলছ তেতিয়াহ'লে মোৰ তাত পাই যাব এনেই আগতে যোনখিনি মোৰ কোৰ্চ আছিলে সেইখিনিত যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট ইটানগৰ বেঞ্চ গুৱাহাটী হাইকোৰ্টৰ মাল্টিটেক্সিং ষ্টাফ এই গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো কোৰ্চ মেটেৰিয়েলছ আছে 350 ৰুপিছত ইয়াতে আপোনালোকে ইয়াত যোনটো চিলেবাছ আছে সেইখিনি কভাৰ হৈ যাব খালি মোৰ তাত লৰ যোনখিনি মেটেৰিয়েলছ আছে সেইখিনি নাই বাকী জিকে ইংলিছ এপ্টিটিউড অসমীয়া সেইখিনি ইয়াতে পাই যাব এই জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চটো একজেক্টলি ছেম টু ছেম মেটেৰিয়েলছ ইয়াতো দৰকাৰ পৰিব ইয়াতে খালি লৰ কাৰণে এক্সট্ৰাকৈ এটা ছেকশ্যন দিয়া থাকিব সেই লৰ ছেকশ্যনটোৰ কাৰণে মোৰ তাত মেটেৰিয়েলছ নাই কিন্তু বাকী অন্যখিনি আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চ মেটেৰিয়েলছখিনি ল'লে কভাৰ হৈ যাব কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত আৰু যোনখিনি এপ্টিটিউড আছে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে কাৰেণ্ট এফেয়াৰ্ছ আছে অসমীয়া আছে ইংলিছ আছে গোটেইখিনি আপোনালোকে পাই যাব ঠিক আছে চ' বাকী ভিডিঅ'টোলৈ এবাৰ ঘূৰি আহিছোঁ যদি লাগে তেতিয়াহ'লে মোৰ এই ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাব পাৰে যে ল এছিষ্টেণ্টৰ কাৰণে সেই ষ্টাডি মেটেৰিয়েলছখিনি লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম 9706557851 বাকী আপোনালোকৰ নেক্সটটো হৈ গ'ল ইয়াতে আৰু এটা কণ্ডিশ্যন আছে আৰু কেণ্ডিডেট মাষ্ট ছিকিউৰ এটলিষ্ট 40% মাৰ্কছ ডেট ইজ 8 out of 20 ইন দি আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি ছেগমেণ্ট ইন অৰ্ডাৰ টু কোৱালিফাই ইন দি ৰিটেন এক্সামিনেশ্যন হাউএভাৰ দি মাৰ্কছ অবটেইন ইন দি আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি ছেগমেণ্ট শ্বেল নট বি টেকেন ইন টু একাউণ্ট হুৱাইল প্ৰিপেয়াৰিং দি মেৰিট লিষ্ট ঠিক আছে চ' ইয়াতে যোনটো অসমীয়া ছেকশ্যন আছে এনেই জেনেৰেলি পেপাৰখন 120 মাৰ্কছৰ কিন্তু 100 মাৰ্কছৰ আপোনালোকৰ ইংলিছ জেনেৰেল নলেজ জেনেৰেল এপ্টিটিউড আৰু নলেজ ইন ল থাকিব লৰ নলেজৰ কাৰণে 100 মাৰ্কছ আহিব বাকী 20 মাৰ্কছ অসমীয়া ছেকশ্যনটো এটা এক্সট্ৰা এডিশ্যনেল ছেকশ্যন থাকিব যোনটোত আপোনালোকে 20ৰ ভিতৰত মিনিমাম 8 মাৰ্কছ স্ক'ৰ কৰিব লাগিব মানে 40 মাৰ্কছ স্ক'ৰ কৰিব লাগিব আৰু ইয়াতে নহ'লে আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চিটোত যদি আপোনালোকে কোৱালিফাই নকৰে তেতিয়াহ'লে ৰিটেন এক্সামিনেশ্যনটো স্ক্ৰুটনি কৰা নহয় আৰু কোৱালিফাই নহ'ব ঠিক আছে মানে আপোনালোকৰ কাট অফ মাৰ্কছত ইয়াতে নিৰ্ধাৰণ কৰা নহ'ব হাউএভাৰ দি মাৰ্কছ অবটেইন ইন দি আছামিজ ছেকশ্যন মানে আছামিজ ছেকশ্যন যোনটো প্ৰফিচিয়েঞ্চি ছেগমেণ্ট থাকিব সেইটোত আপোনালোকৰ মাৰ্কছখিনি কাউণ্ট কৰা নহয় সেই 20 মাৰ্কছ কাউণ্ট কৰা নহয় 100 মাৰ্কছৰ ভিতৰতে আপোনালোকৰ কি বুলি কয় ডিচাইডিং ফেক্টৰ হ'ব কোনে নেক্সট ষ্টেজলৈ পাব কিন্তু সেই 20 মাৰ্কছৰ ভিতৰত আপোনালোকে মিনিমাম 8 পাব লাগিব তেতিয়া আপোনালোকক কনচিডাৰ কৰিব যে নেক্সট ষ্টেজৰ কাৰণে সেই 100 মাৰ্কছৰ ছেকশ্যনটো স্ক্ৰুটনি কৰাৰ ক্ষেত্ৰত ঠিক আছে যদি 8 মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰে তেতিয়াহ'লে ৰিজেক্ট হৈ যাব আপোনালোকৰ কেণ্ডিডেটছৰ নেক্সট ষ্টেজো হৈ গ'ল ইণ্টাৰভিউ আৰু ভাইভা পোষ্ট আছে 30 মাৰ্কছৰ আৰু কেণ্ডিডেট 1:3 ৰেচিঅ'ত ৰিটেন এক্সামিনেশ্যনৰ পৰা 1:3 ৰেচিঅ'ত ইণ্টাৰভিউলৈ মাতিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ মাতিব ইয়াত ঠিক আছে 1:3 ৰেচিঅ' মানে 3টা পোষ্ট আছে ধৰক 3×3 9জন কেণ্ডিডেটছক ইয়াতে মাতিব কোনোবা যদি কেণ্ডিডেটছৰ হয়তো ৰিটেন এক্সামিনেশ্যনৰ মাৰ্কছ একে সমান থাকিব পাৰে কেতিয়াবা তেতিয়াহ'লে 3জনতকৈ এজন দুজন বেছি হ'ব তেওঁলোকক এজন ছেম মাৰ্কছ পোৱা কেণ্ডিডেটজনক এজন বুলিয়ে ধৰা হ'ব চ' সেইটো কাৰণে ইয়াতে 9জনৰ জেগাত 10জন বা 11জন কেতিয়াবা হ'ব পাৰে ঠিক আছে নেক্সট হৈ গ'ল ইয়াতে লিখিছে এ কেণ্ডিডেট মাষ্ট ছিকিউৰ এটলিষ্ট 60% মাৰ্কছ ডেট ইজ 18 out of 30 মাৰ্কছ ইন দি ইণ্টাৰভিউ টু গিভ অৰ্ডাৰ টু বি কনচিডাৰ্ড কোৱালিফাইড আৰু ইয়াতো এটা কোৱালিফাইং মাৰ্কছ আছে 5 মাৰ্ক আছে ইণ্টাৰভিউত মিনিমাম 30 ভিতৰত 18 মাৰ্কছ পাব লাগিব কোনোবাই যদি 30ৰ ভিতৰত 18 মাৰ্কছ নাপায় তেতিয়াহ'লে তেওঁৰ কেণ্ডিডেটছৰ কেঞ্চেল হৈ যায় ইয়াতে তেওঁ নেক্সট ষ্টেজৰ কাৰণে বা ফাইনেল চিলেকশ্যনৰ কাৰণে কনচিডাৰ কৰা নহয় ঠিক আছে আৰু ইয়াতে লিখিছে দি ফাইনেল মেৰিট লিষ্ট শ্বেল বি প্ৰিপেয়াৰ্ড অন দি বেচিছ অফ টোটেল মাৰ্কছ অবটেইন বাই দি কেণ্ডিডেট ইন দি ৰিটেন এক্সামিনেশ্যন ষ্টেজ 1 এণ্ড ইণ্টাৰভিউ ভাইভা পোষ্ট ষ্টেজ 2 ঠিক আছে ফাইনেল মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব ৰিটেন এক্সামিনেশ্যন প্লাছ ইণ্টাৰভিউ ভাইভা পোষ্টৰ মাৰ্কছ মানে 100 + 30 130 মাৰ্কছৰ ভিতৰত টোটেল ফাইনেল চিলেকশ্যন ইয়াতে কৰা হ'ব হুৱেৰ মোৰ দেন ওৱান কেণ্ডিডেটছ অবটেইন ছেম গ্ৰেণ্ড টোটেল মাৰ্কছ দ্য কেণ্ডিডেট হু অবটেইনছ মোৰ মাৰ্কছ ইন দি ৰিটেন এক্সামিনেশ্যন উইল গ্ৰেট প্ৰিফাৰেঞ্চ আৰু কোনোবা যদি এই 130 মাৰ্কছৰ ভিতৰত দুইজনৰে যদি মাৰ্কছ যদি সমান হয় ছাপ'জ 130 ভিতৰত দুইজনে 100 মাৰ্কছ পালে ৰিটেন এক্সামিনেশ্যন প্লাছ ইণ্টাৰভিউ তেতিয়াহ'লে যোনজন কেণ্ডিডেটছৰ মাৰ্কছ ৰিটেন এক্সামিনেশ্যনত বেছি তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু লগতে হুৱেৰ দি মাৰ্কছ অবটেইন বাই ছাচ কেণ্ডিডেটছ ইন দি ৰিটেন এক্সামিনেশ্যন আৰু অলছ' ছেম
দেন দ্য কেণ্ডিডেট হুইজ ছিনিয়ৰ ইন এজ উইল গেট প্ৰিফাৰেঞ্চ আৰু লগতে যদি ৰিটেন এক্সামিনেশ্যন আৰু ইণ্টাৰভিউ দুইটাতে মাৰ্কছ দুইজনৰে সমান সমান থাকে তেতিয়াহ'লে একে থাকিব তেতিয়াহ'লে যোনজনৰ বয়স বেছি ছিনিয়ৰ এজত ছিনিয়ৰ হ'ব তেওঁকে প্ৰিফাৰেঞ্চ দিয়া হ'ব এইটো ইউনিভাৰ্চেল কম্পিটিটিভ এক্সামৰ ৰুল হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টেট গভৰ্ণমেণ্টৰ হাই কোৰ্ট সুপ্ৰিম কোৰ্টৰ চ' সেইটো কাৰণে এইটো ৰুল ইয়াতো ফ'ল' হ'ব দ্য গুৱাহাটী হাইকোৰ্ট ৰিজাৰ্ভছ দি ৰাইট টু ফিক্স অৰ এল্টাৰ দি কাট অফ মাৰ্কছ ইন ৰিটেন এক্সামিনেশ্যন এণ্ড ইণ্টাৰভিউ ভাইভা পোষ্ট বাকী গুৱাহাটী হাইকোৰ্টৰ নিজৰ ৰাইটছ কিছুমান ৰিজাৰ্ভ কৰা আছে কাট অফ মাৰ্কছ ফিক্স কৰাত বা এল্টাৰ কৰাত ঠিক আছে ৰিটেন এক্সামিনেশ্যন আৰু ইণ্টাৰভিউত সেইটো জেনেৰেলি নকৰে ইয়াতে এনেই জাষ্ট এটা কণ্ডিশ্যন দি থৈছে আৰু এপ্লাই কৰিব হ'লে কেণ্ডিডেটজনে ইয়াতে গুৱাহাটী হাইকোৰ্টৰ যোনটো অনলাইন এপ্লিকেশ্যনৰ গুৱাহাটী হাইকোৰ্টৰ যোনটো পৰ্টেল আছে তাতে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে গুৱাহাটী হাইকোৰ্ট গুগলত জাষ্ট গুৱাহাটী হাইকোৰ্ট মাৰি দিব তাৰপিছত মৰাৰ পিছত পেজটো খোলালৈকে এটা ৰিক্ৰুইটমেণ্ট ছেকশ্যন থাকিব সেই ৰিক্ৰুইটমেণ্ট ছেকশ্যনত গৈ পেলাই প্ৰিন্সিপাল ছিটটো ছিলেক্ট কৰিব সেই প্ৰিন্সিপাল ছিটত গ'লে মানে যেতিয়া অনলাইন এপ্লিকেশ্যন অ'পেন হ'ব এতিয়ালৈকেতো অ'পেন হোৱা নাই অনলাইন এপ্লিকেশ্যন যেতিয়া অ'পেন হ'ব তেতিয়া আপোনালোকে তাতে ক্লিক কৰিলে মানে গোটেইখিনি কৰিব পাৰিব প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছত গোটেইখিনি ডকুমেণ্টছ আপলোড কৰিব লাগিব স্কেন কপি বাকী তাৰপিছত অনলাইন এপ্লিকেশ্যন হৈ যাব বাকী অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত আৰু লগতে ইয়াত আৰু এটা কথা কৈছে ফৰ এনি টেকনিকেল এছিষ্টেঞ্চ ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্মছ প্লিজ মেইল টু rec-ghac.nic@nic.in ঠিক আছে কাৰোবাৰ যদি কিবা অনলাইন এপ্লিকেশ্যন কৰোঁতে যদি টেকনিকেল কিবা যদি ইছ্যু ফেচ কৰে টেকনিকেল এছিষ্টেঞ্চ যদি দৰকাৰ পৰে ইয়াতে আপোনালোকক মেইল কৰিবলৈ ইয়াতে দিছে ঠিক আছে ইমেইল শুড অলছ' বি চেণ্ড টু ইমান ঠিক আছে আৰু এপ্লিকেঞ্চ আৰু ইয়াতে লিখিছে মেনশ্যনিং দি নেম অফ দি পোষ্ট ইন দি ছাবজেক্ট লাইন এণ্ড ৰিলেটেড ৰেজিষ্ট্ৰেশ্যন কোড ইফ এনি কেণ্ডিডেটছ নেম এণ্ড ফাদাৰ্ছ নেম ইণ্ডিকেটিং দি গ্ৰিভেন্স ইন দি বডি অফ দি ইমেইল এ কপি অফ দি ইমেইল শুড অলছ' বি চেণ্ড টু ইমান চ' এই কণ্ডিশ্যনছবিলাক আপোনালোকে ফুলফিল কৰিব যোনটো ছাবজেক্ট লাইনত আপোনালোকৰ যোনটো ইছ্যু ফেচ কৰি আছে সেইটো লিখিব লগতে পষ্টটোৰ নাম লিখিব ছাবজেক্টত আৰু লগতে ফাদাৰ্ছ নেম আপোনাৰ নাম লিখিব এপ্লিকেণ্টজনৰ নাম লিখিব আৰু লগতে গ্ৰিভেন্সটোৰ কথা লিখিব কিহৰ কাৰণে কি ফেচ কৰিছে গোটেই মেইলৰ বডিটো ঠিক আছে আৰু লগতে এটা কপি অফ দ্য মেইল ইয়াতো পঠিয়াব লাগিব GHCRCPS@gmail.com ঠিক আছে এই গোটেইকেইটা বস্তু আপোনালোকে কৰিব লাগিব যদিহে কিবা টেকনিকেল ইছ্যু ফেচ কৰে অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল আনৰিজাৰ্ভ OBC MOBCৰ কাৰণে 500 SC ST প্লেইনছ ST হিলছৰ কাৰণে 250 PWBDৰ কাৰণে নীল ঠিক আছে আৰু ইয়াতে বাকী অন্য একো নাই এনেইতো ল' ক্লাৰ্কছবিলাকক 2 বছৰৰ কাৰণে ইয়াতে এংগেজ কৰা হ'ব আৰু তাৰ বাহিৰে এক্সপাণ্ডেবল এবছৰকৈ এক্সপাণ্ডেবল কৰা হ'ব যদিহে আপোনালোকৰ কামখিনি ভাল পায় তেতিয়াহ'লে এক্সপাণ্ড কৰিব আৰু ভৱিষ্যতলৈ হয়তো আপোনালোকৰ এইটো পাৰ্মানেণ্ট হ'বও পাৰে নহ'ব পাৰে তাৰ বিষয়ে মই একো কমেণ্ট নকৰোঁ সেইটো গুৱাহাটী হাইকোৰ্টৰ এক্সক্লুচিভ ৰাইটছ আছে তেওঁলোকৰ নিজৰ পলিচিছ ৰুলছ ৰেগুলেশ্যনছ আছে সেইখিনি মই নাজানিম আপোনালোকে তাতে জইন কৰিলে মানে হয়তো কিবা কিবি গম পাব পাৰে আৰু বাকী এইখিনিয়ে হৈ গ'ল আৰু বেলেগ তেনেকুৱা একো ক'বলগীয়া নাই কোনোবা যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটছ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব বাকী আপোনালোকক মই ক'লোৱে এই ল' এছিষ্টেণ্টৰ কাৰণে আপোনালোকক যদি ষ্টাডি মেটেৰিয়েলছ লাগে কোনোবাই যদি অলৰেডি মোৰ পৰা জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চ কিনি থৈছিলে তেতিয়াহ'লে কিনিব নালাগে কোনোবাই যদি কিনা নাই তেতিয়াহ'লে জুডিচিয়েল এছিষ্টেণ্টৰ গোটেই কোৰ্চ মেটেৰিয়েলছখিনি ল'লে মানে এই ল' এছিষ্টেণ্টৰ কাৰণে কভাৰ হৈ যাব তাতে খালি অকল ল' ৰিলেটেড মোৰ তাত ল' ৰিলেটেড যোনখিনি নলেজ লাগে সেইখিনিৰ ষ্টাডি মেটেৰিয়েলছ নাই সেইখিনি আপোনালোকে নিজৰ ফালৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব বাকী এপ্টিটিউড ইংলিছ GK আছামিজ সেইখিনি ইয়াতে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চটো ল'লে এজ ইট ইজ হুবহু ছেইম হ'ব ঠিক আছে বাকী গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট ইটানগৰ বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 200ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছাম ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউছ মেনেজাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত এইবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত ADRE 3.0 এডভাৰটাইজমেণ্ট ইলেকশ্যনৰ পাছত আহিব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে বহুতখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে এইখিনি কোৰ্চ মেটেৰিয়েলছ হৈ যাব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব লগতে APSC CDPOৰ এইবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706
97065578551 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 97065578551 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে ইয়াতে APSC হাইকোৰ্ট DSS DME ADRE আছাম পুলিচ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে উইথ এনচাৰ কিছ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 97065578551 আৰু এনে কোৰ্ছবিলাকত কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড এণ্ড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন এণ্ড ফৰ্মুলা ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 97065578551 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 97065578551 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 97065578551 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব প্ৰত্যেক মাহে মাহে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম লগতে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 97065578551